হজলৈ গৈছে মানুহবোৰ। আজি আবৰাৰ ভাইক হজলৈ বিদায় দিবলৈ আহিছিলোঁ। এয়া আবৰাৰ ভাই বাপেক হয় আৰু আবৰাৰ ভাইৰ ফেমিলি মানুহখিনি। এইটো ইন্দিৰা গান্ধী এয়াৰপৰ্ট টাৰ্মিনেল 3। ভাল লাগিলে দেখি পেলাই। ইয়াৰ আগতে আবৰাৰ ভাই বাপেকক হজলৈ হেৰি কৰিবলৈ আহিছিলোঁ, বিদায় দিবলৈ। ইমান হুলস্থুল হৈ আছে গোটেইখিনি মানুহ। ভাল লাগিছে দেখি। উবেৰ পিক আপ পইণ্টলৈ গৈ আছোঁ। হুইল চেয়াৰ ছাৰ্ভিচ আছে ইয়াত। ব'লা গৈ থাকোঁ ব'লা। সেই 4 নম্বৰৰ ওচৰত যাব লাগিব। পিক আপ পইণ্টটো সেই তাত আছে, সিটো সেই বিল্ডিংটোত। এই 4 নম্বৰৰ পৰা তললৈ যাব লাগিব। সেইটো আগত এইটো নহয়, ইয়াৰ ওচৰতে লিফ্টত যাব লাগিব। এইটো 4 নম্বৰৰ ওচৰৰ পৰা এই তললৈ যাব লাগিব। তললৈ গ'লে সেইফালে পাৰ হৈ গ'লেই হ'ল। তলেদি সেই সিটো বিল্ডিঙৰ পৰাই উবেৰবোৰ যায়। এয়াৰপৰ্টৰ মানে এইটো এয়াৰপৰ্টত আহিলে মনটো ভাল লাগি যায়। বহুত সুবিধা আছে। খোজকাঢ়িবই নালাগে। এতিয়া এই তললৈ আমি আহি গ'লেতো ইয়াত লিফ্ট মানে এইটোৱে আৰু মানে কি এইখন দিন আমি আহিলা এইবোৰ ওপৰৰ পৰা আমি একদম ওপৰৰ পৰা আহিছোঁ। ওপৰৰ পৰা আহিছোঁ, আহি পেলাই এইখিনি নামি এইফালে পাৰ হৈ এইটো উবেৰ হয়, লিখা আছে উবেৰ। প্ৰথমতে আমি চৌদি আৰবত দেখিছিলোঁ এইটো। ইয়াতটো লগাই দিলে, সেই ছাতি লগাই দিলে। এই দিল্লী মেট্ৰ' আহি গ'ল তললে। ঠিকে আছে। দিল্লী মেট্ৰ' এপ বেষ্ট টেক্সি। এইফালে গৈ থাকিব লাগিব। আগত পানী বহুত পিয়াহ লাগিছে। এইটো আণ্ডাৰগ্ৰাউণ্ড পিক আপ পইণ্ট উবেৰৰ। লগাই থৈছে দেই জানে কেলেই তিনিফালেহে চাইছে, চাৰিফালে চাব লাগিছিলে। এয়াৰপৰ্টৰ পৰা ওলাই পেলাই সেই টানেলটো নেকি এইটো সন্মুখত। এইখিনি ৰাতি বৰ ধুনীয়া লাগে। মই সদায় ৰাতি পাওঁ নহয় বাহে আহিলে। এইখিনি জেগা ভাল লাগে ৰাতি। ওপৰৰ পৰা নামোতেও ভাল লাগে। গোটেই লাইটবোৰ দেখি নহয় দিল্লীৰ।